গুৱাহাটীত সম্পূৰ্ণ হ'ল আন এখন উদ্যান পাণবজাৰ ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্মাণ কৰা হৈছে এই উদ্যানখন ৩৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত উদ্যানখন শীঘ্ৰেই মুকলি কৰা হ'ব ২০ জানুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব এই উদ্যানখন মুকলিৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যান পৰিদৰ্শন গুৱাহাটীবাসীলৈ আন এখন উদ্যান উৎসৰ্গা কৰিবলৈ পাই মুখ্যমন্ত্ৰী উৎফুল্লিত হৈ পৰিছে এখন আটকধুনীয়া উদ্যান লাভ কৰিব গুৱাহাটীবাসীয়ে উদ্যানলৈ আহি ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিব পাৰিব ৰাইজে প্ৰাতঃ ভ্ৰমণৰো ব্যৱস্থা থাকিব এই উদ্যানখনত চিজেম কোৰ্টৰ পৰা ৰোপৱেৰে উদ্যানৰ দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ হ'ব দৰ্শনাৰ্থীৰ বাবে কম কৰা হ'ব টিকটৰ মূল্য ২৮ ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব ফাঁচী বজাৰৰ পৰা ভূতনাথলৈ নিৰ্মীয়মান দলঙৰ এটা অংশ এই সন্দৰ্ভত আমাৰ সাংবাদিক কল্পজিৎ শইকীয়াৰ এক প্ৰতিবেদন আগবঢ়াইছো ৩৬ কোটি টকাৰে গুৱাহাটী মহানগৰী পাণবজাৰত শীঘ্ৰেই মুকলি হ'ব আন এখন উদ্যান কালি নিশাৰ ভাগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী অশোক সিংঘাল জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকাই পৰিভ্ৰমণ কৰিবলৈ আহিছিল বুজ লৈছিল কামৰ অগ্ৰগতি সমান্তৰালকৈ ২০ তাৰিখে ২০ জানুৱাৰীৰ দিনটোত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আহি এই স্থানত উপস্থিত হ'ব তাৰ পাছতেই ৰাইজৰ বাবে মুকলি কৰিব এইখন উদ্যান এই মুহূৰ্তত এনকেটিভিৰ টেলিভিছন স্ক্ৰীণত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মা আছে দীপাংকৰ শৰ্মাই এনকেটিভিৰ দৰ্শকসকলক দেখাব এয়া হৈছে গুৱাহাটী মহানগৰীৰ নৱনিৰ্মিত এখন উদ্যান এই উদ্যানখনত ৰাইজৰ বাবে বা ইয়ালৈ অহা লোকসকলৰ বাবে বিভিন্ন ধৰণৰ সুবিধা আছে গৰমৰ দিনত যদি কোনো লোক আহে তেনেহ'লে ইয়াতে তেওঁলোকে গা ধুব পাৰিব তেওঁলোকৰ বাবে ছুইমিং পুলৰ ব্যৱস্থা আছে জিৰণি কোঠা আছে হয়তো ইয়াতে বিভিন্ন ধৰণৰ তেওঁলোকৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৩৬ কোটি টকাৰে এখন নিৰ্মাণ কৰা হৈছে ৰাইজৰ বাবে ২০ জানুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব মুকলি পূৰ্বে কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী অশোক সিংঘালকে ধৰি কেইবাগৰাকীও লোক এই স্থানত আহি উপস্থিত হৈছিল আৰু এনকেটিভিৰ দৰ্শকসকলক এই মুহূৰ্তত সেই দৃশ্যাংশ দেখাব বিচাৰিছোঁ বিভিন্নগৰাকী আহিছে গুৱাহাটী মহানগৰীৰ মই তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম ইয়াতে শিক্ষাৰ্থীসকল আহিব পাৰিব পৰিয়ালৰ লগত আপুনি আহিব পাৰিব আপুনি অকণমান জিৰণি লওঁ বুলিলে এই স্থানলৈ আহিব পাৰিব গৰমৰ দিনতেই হওক বা ঠাণ্ডাৰ এই সময়ছোৱাতেই হওক বা বিভিন্নগৰাকী আহিছে মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম অকণমান মই পৰিৱেশটো এনকেটিভিৰ দৰ্শকসকলক ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মাই দেখাইছে এয়া হৈছে গুৱাহাটী মহানগৰীত নৱনিৰ্মিত পাণবজাৰৰ এখন নৱনিৰ্মিত উদ্যান এই উদ্যানখনত পূৰ্বে কেইবাটাও চৰকাৰী কাৰ্যালয় আছিল সেই কাৰ্যালয় ভাঙি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া নতুনকৈ কাৰ্যভাৰ লৈছিল আৰু তাৰ পাছতেই তেখেতে এই ব্যৱস্থা হাতত লৈছে মই তেওঁলোকৰ বিভিন্নগৰাকী আহিছে মই কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে আমি গুৱাহাটীৰে হয় আগতে আমি এইটো সদায় এইফালেদি পাৰ হৈ যাওঁতে দেখি থাকোঁ SP বাংলাৰ ফ্ৰণ্টত যিটো পুখুৰী আছিল এতিয়া আহি ইমান ভাল লাগিছে আগতেতো এইবিলাক এৰিয়াত আমাক আহিব দিয়া নাছিল ইমান ধুনীয়া ভবাই নাছিলোঁ ভিতৰখন যে ইমান ভাল আৰু এইটো এটা জেগা বন্ধ দিনত আজি বন্ধ কাৰণে গাড়ীখন দূৰতে পাৰ্ক কৰি পেলাই আহিছোঁ ব্ৰহ্মপুত্ৰৰ ভিউটো ছোৱালীজনীও দেখিব বৰ ভাল লগা আমোদজনক মামা আহা কোন শ্ৰেণীত পঢ়ি আছা মই 5th পঢ়ি আছোঁ কেনেকুৱা লাগিছে পৰিয়ালৰ লগত আজি একেলগে আহিছা ইয়ালৈ আগতে আহিছানে আগতেতো অহা নাই নতুনকৈ এতিয়া অপেনিং হ'ব আৰু মানে ভাল লাগিছে আৰু বহুত মনটো কি দেখিছা ইয়াত তুমি কি দেখিছা কি চাইছা ইয়াত নেচাৰটো ভাল লাগিলে আৰু যি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা গৈছে আৰু পানীৰ পুখুৰী বতাহ মাৰি আছে ভাল লাগে আহিবানে মুকলি হোৱাৰ পাছত আহিম মই আপোনাৰ কাষলৈ আহিছোঁ গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে তাৰপাছত গুৱাহাটীখন ক'ৰবাত অকণমান পূৰ্বৰ গুৱাহাটীখন অকণমান তেখেতে পৃথক কৰাৰ চেষ্টা কৰিছে গুৱাহাটী মহানগৰীত বিভিন্ন স্থানত উৰণীয়া সেতু নিৰ্মাণ কৰিছে সমান্তৰালকৈ পুৰণি যিসমূহ চৰকাৰী কাৰ্যালয় ভাঙি বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াত পূৰ্বে চৰকাৰী কাৰ্যালয় কেইবাটাও আছিল সেই কথা আপুনিও অৱগত আপোনাৰ পত্নী বা অৰ্থাৎ বাইদেৱে সেই কথা অৱগত কৰিছে আপোনালোকে যাওঁতে দেখি গৈছে পুৰণি কেইবাটাও বাংলো আছিল ইয়াত এতিয়া কি দেখিছে কেনেকুৱা লাগিছে ইয়ালৈ আহি ইয়াৰ যিটো পৰিৱৰ্তন দেখিছোঁ অত্যন্তই ভাল লাগিছে এই পুখুৰীটো আগতে আছিল কিন্তু আমি যেতিয়া পঢ়িবলৈ আহিছিলোঁ এই পুখুৰীটো বেলেগ ধৰণৰ দেখিছিলোঁ ইয়াতে এটা SP কাৰ্যালয় আছিলে BTCয়ে বনোৱা কাৰ্যালয় বাংলো তাৰ সন্মুখভাগ কিন্তু ব্ৰহ্মপুত্ৰৰ সিফালে আছিলে কাৰণ ব্ৰহ্মপুত্ৰখন চাবলৈ সিফালৰ পৰা বেছি ধুনীয়া মানে বাংলোটো সিফালৰ দৰে সোমাব লাগে বহুত বছৰ আগতে কিবা এটা কামত ইয়ালৈ আহিছিলোঁ তেতিয়া ধৰক এই বাংলোটো আছিলে আজি ইয়াত আহি পেলাই এই উদ্যানখনৰ যিটো এটা নৈসৰ্গিক দিশ বুলিয়ে কওঁ এই গছ গছনিৰ সৈতে ইমান ধুনীয়াকৈ আমাৰ মন্ত্ৰী অশোক সিংঘালে এখন বনাইছে অত্যন্ত ভাল লাগিছে
আজি প্ৰথম মাঘৰ দিনাখন মন্দিৰত সেৱা কৰি প্ৰথম ইয়ালৈকে আহিছোঁ পৰিয়ালটোক লৈ, যাতে ছোৱালীজনীও ভাল পাওক। অহাকালিৰ পৰা স্কুল খুলিল, আমাৰো কাৰ্যালয় খুলিল, মোৰ মিছেছৰ স্কুল